বকো আঞ্চলিক ৰাগ মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানৰ শুভাৰম্ভ ২৫খন পতাকা উত্তোলনেৰে ১১ দিনীয়া ৰাস আৰম্ভ সমগ্ৰ ৰাজ্যতে আৰম্ভ হৈছে ভগৱান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ কামৰূপ জিলাৰ বকোতো আয়োজন কৰা হয় ৰাধা স্বামী শ্ৰীকৃষ্ণৰ ৰাস পূজা বকো আঞ্চলিক ৰাগ মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত এইবেলি ৰূপালী জয়ন্তী বৰ্ষৰ ৰাস ইফালে বকো আঞ্চলিক ৰাগ মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ ১৫ নৱেম্বৰৰ দিনা ২৫খন পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে ৰাসৰ বিস্তৃত কাৰ্যক্ৰমণিকা ৰাগ মহোৎসৱৰ উদযাপন সমিতিৰ সভাপতি বিষ্ণু কলিতা আৰু সম্পাদক ধীৰাজ ৰাজাই জনোৱা মতে বকো বনগাঁও মৌজা পৰিষদৰ সহযোগত বৃহত্তৰ অঞ্চলটোৰ ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগিতাৰে বিগত বছৰবোৰৰ দৰে এই বৰ্ষও ১১ দিনীয়াকৈ আয়োজন কৰা হৈছে ৰাগ মহোৎসৱ ৰাসৰ সকলো কাৰ্যক্ৰমণিকাতে ৰাইজৰ সহযোগিতা কামনা কৰিছে উদ্যোক্তা মণ্ডলীয়ে বকোৰ পৰা নিভাজ অসম লাইভ ২৫খন পতাকা উত্তোলন কৰিলোঁ আৰু সন্ধিয়া আমাৰ ৪৫ৰ পৰা যুগল মূৰ্তি স্থাপন হ'ব আৰু সকলো ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ আমাৰ এই বকো আঞ্চলিক ৰাস মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষৰ বিভিন্ন ১১ দিনীয়া প্ৰগ্ৰেমেৰে আমি অনুষ্ঠিত কৰিছোঁ দল সংগঠনৰ সহায় সহযোগেৰে অনুষ্ঠান কৰা হৈছে সেয়েহে সকলো ভক্তবান ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ সহায় সহযোগ কামনা কৰিছোঁ এইখিনি